নমস্কাৰ, মই মজিদ। বন্ধুসকল, কলকাতা চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, আজিৰ পৰা 3 দিনীয়াকৈ আৰম্ভ হৈছে সংসদৰ বিশেষ অধিৱেশন। এই 3 দিনত কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক উত্থাপন কৰা হ'ব সদনত। লোকসভাৰ আসন সংখ্যা বৃদ্ধিৰ প্ৰস্তাৱক লৈও সদনত হ'ব আলোচনা। পৰৱৰ্তী খবৰ, কংগ্ৰেছ নেতা পৱন খেৰা অসমৰ পৰা পলাই যাওঁতে সহায় কৰিছিল অসম আৰক্ষীয়ে। অহা 4 মে'ত অসমত পুনৰ বিজেপি চৰকাৰ আহিলে 5 মে'ত CP অৰ্থাৎ আৰক্ষী আয়ুক্তৰ বিৰুদ্ধে লোৱা হ'ব ব্যৱস্থা। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ সভ্য সমাজক লজ্জানত কৰা ঘটনা। এইবাৰ পিতৃৰ কামনাৰ বলি হৈ 13 বছৰীয়া কন্যাৰ আত্মহত্যা। ৰঙালীৰ আনন্দ উৎসাহৰ মাজতে ৰঙিয়াত জঘন্য ঘটনা। পিতৃৰ কামনাৰ বলি হ'ল এগৰাকী 13 বছৰীয়া কিশোৰী। ঘটনাৰ পাছতে আত্মহত্যা ভুক্তভোগী কিশোৰীগৰাকীৰ। ৰঙিয়াৰ হাইৱে চকৰ সমীপত 4 নং ৱাৰ্ডত সংঘটিত হৈছে এই জঘন্য ঘটনা। মঙলবাৰে সংঘটিত হৈছিল এই জঘন্য ঘটনা আৰু কিশোৰীগৰাকীয়ে সমগ্ৰ ঘটনা মাতৃক জনাইছিল যদিও বুধবাৰে চৰমপন্থা বাছি লয় ভুক্তভোগী কিশোৰীগৰাকীয়ে আৰু পৰিয়ালৰ লোকে ইতিমধ্যে এজাহাৰ দাখিল কৰিছে ৰঙিয়া আৰক্ষী থানাত। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, দেশৰ ইতিহাসত প্ৰথমবাৰলৈ কৰা হ'ব EVM পৰীক্ষা। ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতে আৰম্ভ হৈছে EVM পৰীক্ষণ প্ৰক্ৰিয়া। 2 দিনৰো অধিক সময় ধৰি 20টাকৈ মেচিনৰ কৰা হ'ব পৰীক্ষা। কংগ্ৰেছ নেতাৰ আবেদনৰ ভিত্তিত বম্বে উচ্চ ন্যায়ালয়ে দিছিল EVM পৰীক্ষণৰ নিৰ্দেশ। ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতে আৰম্ভ হৈছে EVM পৰীক্ষণ প্ৰক্ৰিয়া। প্ৰথমবাৰৰ বাবে দেশৰ নিৰ্বাচনী ইতিহাসত EVM পৰীক্ষা কৰা হৈছে। বম্বে উচ্চ ন্যায়ালয়ে দিছিল EVM পৰীক্ষণৰ নিৰ্দেশ। কংগ্ৰেছ নেতা নাছিম খানৰ আবেদনৰ ভিত্তিত এই নিৰ্দেশ দিছিল আদালতে আৰু 20টাকৈ মেচিনৰ কৰা হ'ব এতিয়া পৰীক্ষা। 2 দিনৰো অধিক সময় ধৰি চলিব এই পৰীক্ষণ। মহাৰাষ্ট্ৰৰ চন্দিয়ালি সমষ্টিৰ ফলাফলক লৈ সূচনা হৈছিল বিতৰ্কৰ আৰু পৰাজিত হৈছিল কংগ্ৰেছ প্ৰাৰ্থী আৰু পৰাজিত কংগ্ৰেছ প্ৰাৰ্থী দ্বাৰস্থ হৈছিল ন্যায়ালয়ৰ। ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতে এতিয়া আৰম্ভ হৈছে EVM পৰীক্ষণ প্ৰক্ৰিয়া। পৰৱৰ্তী খবৰ, মাজুলীৰ নিমাতীঘাটত পুনৰ ভয়ংকৰ অঘটন। এইবাৰ চলন্ত ফেৰীৰ পৰা বুঢ়ালুইটত জাপ দিলে এজন যুৱকে। BS প্ৰীতিশ নামৰ ফেৰীখনৰ পৰা ব্ৰহ্মপুত্ৰত জাপ দিলে যুৱকজনে। মাজুলীৰ কমলাবাৰী নিমাতীঘাটত ভয়ংকৰ অঘটন। ফেৰীৰ পৰা পানীত জাপ দিলে এগৰাকী যুৱকে। BS প্ৰীতিশ নামৰ ফেৰীখনৰ পৰা জাপ দিলে যুৱকজনে। ফেৰীৰ পৰা যুৱকজনলৈ লাইফ জেকেট দলিয়াই দিছিল যদিও যুৱকজনে কোনো সঁহাৰি নিদিলে। ঘটনাক লৈ এতিয়া নিমাতীঘাটত বিৰাজ কৰিছে চাঞ্চল্যই। মাজুলী জিলা প্ৰশাসনে সমগ্ৰ ঘটনাক লৈ আৰম্ভ কৰিছে তদন্ত। পৰৱৰ্তী খবৰ, চৰকাৰে লোকসভাৰ আসন 815 কৰিব বিচাৰিছে। পিছে এই সংখ্যা আহিল ক'ৰ পৰা? নাগপুৰৰ পৰা নে আকাশৰ পৰা? জনগণনা অবিহনে এই সংখ্যা নিৰ্ধাৰণ কৰাটো হাস্যকৰ। সংসদত এই মন্তব্য সাংসদ গৌৰৱ গগৈৰ। পৰৱৰ্তী খবৰ, ৰাজ্যসভাত শপত গ্ৰহণ 8গৰাকী সাংসদৰ। অসমৰ 3গৰাকী আৰু বিহাৰৰ 4গৰাকী সাংসদৰ শপত গ্ৰহণ। অসমৰ পৰা সাংসদ হিচাপে শপত ল'লে তেৰজ গোৱালা, যোগেন মোহন আৰু প্ৰমোদ বড়োৱে। পৰৱৰ্তী খবৰ, আমেৰিকাৰ প্ৰতিখন জাহাজ আমি হৰমুজ প্ৰণালীত ডুবাই দিম। আমেৰিকাক এইদৰে কঠোৰ সকিয়নি ইৰাণৰ। ইৰাণ আৰু আমেৰিকাৰ শান্তি চুক্তি বাতিল হোৱাৰ পাছত দুয়োখন দেশৰ মাজত শত্ৰুতা যেন আৰু বৃদ্ধি পাইছে। আমেৰিকাৰ প্ৰতিটো বাণিজ্যিক জলবন্দৰত ইৰাণৰ বাবে নিষেধাজ্ঞা আৰোপ কৰাৰ পাছতে আমেৰিকাই হৰমুজ জলপথেদি তেওঁলোকৰ জাহাজ অহা যোৱা কৰিবই বুলি ইৰাণক প্ৰত্যাহ্বান জনাইছিল আৰু আমেৰিকাৰ এই প্ৰত্যাহ্বানৰ প্ৰত্যুত্তৰ প্ৰদান কৰিছে ইৰাণে। ইৰাণৰ মুখ্য নিৰাপত্তা উপদেষ্টাগৰাকীয়ে আমেৰিকাক
মুকলি সকিয়নি প্ৰদান কৰি কয় যে হৰমুজ জলপথেদি পাৰ হ'ব খোজা প্ৰতিখন আমেৰিকাৰ জাহাজ ডুবাই দিয়াৰ লগতে ধ্বংস কৰি দিয়া হ'ব। দ্বিতীয়বাৰৰ বাবে আমেৰিকাক এনে কথা নক'বলৈও সকিয়নি প্ৰদান কৰে বা ভাবুকি দিয়ে ইৰাণৰ মুখ্য উপদেষ্টাগৰাকীয়ে। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে নৌযুদ্ধত ইৰাণ অতিকৈ পাকৈত, যাৰ বাবে এতিয়ালৈকে জলযুদ্ধত ইৰাণক বৰ বেছি আক্ৰমণ কৰিব পৰা নাই আমেৰিকাই। আনকি মুকলিকৈ আমেৰিকাই ইৰাণক ভাবুকি দি থাকিলেও বাস্তৱত হৰমুজ জলপথত প্ৰৱেশৰ বাবে বহুবাৰ ভাবিব লগা হৈছে আমেৰিকাই। পৰৱৰ্তী খবৰ, ধৰ্মৰ আধাৰত মুছলমানক কেতিয়াও সংৰক্ষণৰ সুবিধা দিয়া নহয়। সংসদত এই বৃহৎ ঘোষণা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ। ধৰ্মৰ আধাৰত মুছলমানক কেতিয়াও সংৰক্ষণৰ সুবিধা দিয়া নহয়। মুছলমান লোকসকলক ধৰ্মৰ আধাৰত সংৰক্ষণৰ সুবিধা দিয়াটো অসাংবিধানিক। সংসদত এই মন্তব্য কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ। অমিত শ্বাহে লগতে কয় যে ধৰ্মৰ আধাৰত সংৰক্ষণ দিয়াটোত আমাৰ সংবিধানে অনুমতি নিদিয়ে। সেয়ে ধৰ্মৰ আধাৰত মুছলমানক কেতিয়াও সংৰক্ষণৰ সুবিধা দিয়া নহয়। সংসদত এই মন্তব্য কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ। পৰৱৰ্তী খবৰ, অবৈধ বাংলাদেশী বহিষ্কৰণৰ নামত মুখ্যমন্ত্ৰীয়ে দীঘলীয়া সময় জুৰি দেখুৱাই অহা অসম প্ৰেমৰ স্বৰূপ তেওঁ নিজে উদঙাই দিলে। এতিয়া এন্ধাৰৰ সুযোগ লৈ বাংলাদেশী বহিষ্কৰণ কৰা বুলি কোৱা কথাটো হাস্যকৰ। এখন বিদেশী ৰাষ্ট্ৰলৈ চোৰাংকৈ বিদেশী খেদি পঠিওৱা কাৰবাৰ এটা কিমান দূৰ গ্ৰহণযোগ্য? এনেকৈ এন্ধাৰৰ সুযোগ লৈ অসমৰ পৰা বিচাৰি বিচাৰি বাংলাদেশী খেদিবলৈকে অমিত শ্বাহক অসমীয়া মানুহৰ ভোট লাগে। এই মন্তব্য জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰিপুণ বৰাৰ। পৰৱৰ্তী খবৰ, পোষ্ট অফিচত একাউণ্ট থাকিলে ভাল খবৰ। পোষ্ট অফিচে লৈ আহিছে এক দুৰ্দান্ত স্কিম, য'ত আপুনি মাত্ৰ 400 টকা জমা কৰিলেই লাভ কৰিব 20 লাখ টকা। কিন্তু কেনেকৈ পোষ্ট অফিচৰ পৰা আপুনি এই টকা লাভ কৰিব চাওঁ আহক। আপুনি যদি নিৰাপদ বিনিয়োগৰ সৈতে ভৱিষ্যতে বৃহৎ অংকৰ তহবিল তৈয়াৰ কৰিব খুজিছে, তেন্তে পোষ্ট অফিচৰ স্মল ছেভিংছ স্কিমসমূহ আপোনাৰ বাবে ভাল বিকল্প হ'ব পাৰে। চৰকাৰৰ গেৰাণ্টি থকা এই সকলো স্কিমত ধন হেৰুৱাৰ ভয় নাই বুলিবই পাৰি। তেনে এক জনপ্ৰিয় আৰু ভৰসাযোগ্য প্ৰকল্প হৈছে পোষ্ট অফিচ ৰেকাৰিং ডিপজিট। পোষ্ট অফিচ RD স্কিম কি চাওঁ আহক। পোষ্ট অফিচ ৰেকাৰিং ডিপজিট স্কিমত প্ৰতিমাহে নিৰ্দিষ্ট অংকৰ ধন জমা কৰি নিৰ্দিষ্ট ম্যাদৰ শেষত বৃহৎ অংকৰ তহবিল গঢ়ি তোলা সম্ভৱ। বৰ্তমান এই স্কিমত বাৰ্ষিক সুদৰ হাৰ প্ৰায় 6.7%। সাধাৰণতে ম্যাদ 5 বছৰ হ'লেও প্ৰয়োজন হ'লে এই ম্যাদ বঢ়াবও পাৰি। এই স্কিমসমূহৰ সকলোতকৈ ডাঙৰ বৈশিষ্ট্য হৈছে প্ৰতি 3 মাহৰ অন্তৰে অন্তৰে সুদৰ হাৰ পৰ্যালোচনা আৰু সংশোধন কৰা হয়। ফলত বজাৰৰ পৰিস্থিতিৰ সৈতে তাল মিলাই বিনিয়োগকাৰীয়ে লাভৰ সুযোগ পায়। ইয়াত মাত্ৰ 100 টকা দিয়েই বিনিয়োগ আৰম্ভ কৰিব পাৰে। 5 বছৰৰ মেচুৰিটি পিৰিয়ড পোষ্ট অফিচৰ এই চৰকাৰী ছেভিংছ স্কিমত সহজে আপুনি একাউণ্ট খুলিব পাৰিব। এই প্ৰকল্পৰ সকলোতকৈ ডাঙৰ আকৰ্ষণ হৈছে ইয়াত নাবালকৰ বাবেও একাউণ্ট খোলাৰ সুযোগ আছে। আৰু মেচিউৰিটিৰ আগত একাউণ্ট বন্ধ কৰাৰ সুবিধাও আছে পোষ্ট অফিচ ৰেকাৰিং ডিপজিট স্কিমৰ বিনিয়োগকাৰীৰ। তেওঁলোকৰ বাবে একাধিক অতিৰিক্ত সুবিধাও দিয়া হয়। ইয়াৰ মাজত আছে প্ৰি মেচিউৰ ক্লজাৰ সুবিধা। যদি কোনো বিনিয়োগকাৰীয়ে কোনো ব্যক্তিগত বা জৰুৰী কাৰণত মেচিউৰিটিৰ পূৰ্বে একাউণ্ট বন্ধ কৰিব খোজে, তেন্তে 3 বছৰ পূৰ্ণ হোৱাৰ পাছত তেওঁ এই অপশ্যনটো বাছি ল'ব পাৰে। ইয়াত জৰুৰী পৰিস্থিতিত জমা টকা পোৱাৰ সুবিধা থাকে। এতিয়া প্ৰশ্ন হ'ল, একাউণ্ট হোল্ডাৰৰ মৃত্যু হ'লে কি হ'ব? যিজনে টকা বিনিয়োগ কৰিছে তেওঁৰ মৃত্যু হ'লে কি হ'ব চাওঁ আহক। কোনো কাৰণত একাউণ্ট হোল্ডাৰৰ মৃত্যু হ'লে নমিনীয়ে সহজে জমা টকা ক্লেইম কৰিব পাৰিব। কেৱল সেয়াই নহয়, নমিনীয়ে বিচাৰিলে এই RD একাউণ্ট আগৰ দৰে চলাই যোৱাৰ সুযোগ পায়। ফলত পৰিয়ালে আৰ্থিক সুৰক্ষা লাভ কৰে আৰু সঞ্চয় প্ৰক্ৰিয়াও ৰৈ নাযায়। এতিয়া চাওঁ আহক 400 টকাৰ পৰা 20 লাখ টকা জমা কৰাৰ কৌশল। কেনেকৈ আপুনি 20 লাখ টকা জমা কৰিব পাৰে বা পাব পাৰে চাওঁ আহক। কেনেকৈ পোষ্ট অফিচৰ এই চৰকাৰী নিয়মিত মাত্ৰ 400 টকা সঞ্চয় কৰি 20 লাখ টকাতকৈ বেছি ফাণ্ড তৈয়াৰ কৰা সম্ভৱ চাওঁ আহক। প্ৰকৃততে সম্পূৰ্ণ হিচাপ সহজে উলিয়াব পাৰি।
ধৰা হ'ল এজন বিনিয়োগকাৰীয়ে প্ৰতিদিনে 400 টকাকৈ সঞ্চয় কৰিছে, অৰ্থাৎ তেওঁৰ মাহিলী সঞ্চয় 12,000 টকা। এই টকা নিয়মিতভাৱে পোষ্ট অফিচ ৰেকাৰিং ডিপজিটত জমা কৰা হৈছে। তেন্তে 5 বছৰত কিমান জমা হ'ব চাওঁ আহক। পোষ্ট অফিচ RD কেলকুলেটৰ অনুসৰি যদি কোনোৱে মাহিলী 12,000 টকাকৈ জমা কৰে, তেন্তে 5 বছৰ ধৰি বিনিয়োগ কৰে, তেন্তে মুঠ জমাৰ পৰিমাণ হ'ব প্ৰায় 7.20 লাখ টকা, অৰ্থাৎ 7,20,000 টকা। আৰু 5 বছৰৰ শেষত মুঠ ফাণ্ড হ'ব 8,56,388 টকা। এই টকা বাঢ়ি যোৱা অংশটোৱেই হৈছে সুদ, অৰ্থাৎ 7,20,000 টকাৰ পৰা 8,56,000 টকা আপুনি পাব। এই বাঢ়ি যোৱা টকাখিনি হৈছে সুদ। বিনিয়োগকাৰীয়ে প্ৰথম 5 বছৰ পূৰ্ণ হোৱাৰ পাছত আৰু 5 বছৰৰ বাবে RD একাউণ্ট বঢ়াই দিয়ে, তেন্তে দীৰ্ঘম্যাদী ৰিটাৰ্ণ আৰু আকৰ্ষণীয় হৈ উঠে। আপুনি 5 বছৰ পিছত যদি আৰু বঢ়াই দিয়ে, তেন্তে আপোনাৰ ছেভিংছটো আৰু বাঢ়ি যাব। মুঠ বিনিয়োগ হ'ব 14.40 লাখ টকা, অৰ্থাৎ 14,40,000 টকা। আৰু মেচুৰিটিৰ সময়ত মুঠ প্ৰাপ্ত ফাণ্ড হ'ব 20,50,248 টকা। সুদৰ পৰাই আয় হ'ব 6,10,248 টকা। দৰ্শকসকল, আপোনালোকে নিশ্চয় এতিয়া বুজি পাইছে, প্ৰতিদিনে 400 টকাকৈ, অৰ্থাৎ যদি আপুনি মাহে 12,000 টকাকৈ পোষ্ট অফিচৰ RD স্কিমত জমা কৰে, তেন্তে 10 বছৰৰ ভিতৰত আপুনি লাভ কৰিব 20 লাখৰো অধিক টকা।